নমস্কাৰ, মই পৰৱৰ্তী কৰি স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছত বিশেষজ্ঞসকলে কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিব লাগে, নহ'লে মাননীয় ৰাজ্যপালগৰাকীয়ে অস্বীকাৰ কৰিলে তেখেতক পদৰ পৰা বৰ্খাস্ত কৰিব পাৰে। বিদায়ী বিধানসভাৰ লগতে ৭ মে'ত মমতা বেনাৰ্জীৰ কাৰ্যকাল শেষ হ'ব আৰু নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছত ই স্বয়ংক্ৰিয়ভাৱে সমাপ্ত হ'ব। বিশেষজ্ঞসকলে কয় যে নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছত মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিব লাগিব, কিয়নো একে সময়তে দুগৰাকী মুখ্যমন্ত্ৰী থাকিব নোৱাৰে। অৱশ্যে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে মমতা বেনাৰ্জীয়ে। নিৰ্বাচনৰ ফলাফল অন্যায় আছিল আৰু অনিয়মৰ দ্বাৰা প্ৰভাৱিত আছিল বুলিও উল্লেখ কৰিছে মমতা বেনাৰ্জীয়ে আৰু বিশ্বাস কৰে যে তেখেত সঁচাকৈয়ে পৰাস্ত হোৱা নাছিল। সংবিধানৰ অধীনত প্ৰয়োজন হ'লেহে পদত্যাগ কৰিব বুলি কৈছে মমতা বেনাৰ্জীয়ে। আইন বিশেষজ্ঞসকলৰ অনুসৰি মমতা বেনাৰ্জীয়ে সাংবিধানিক দায়বদ্ধতাৰ বিষয় হিচাপে পদত্যাগ কৰিব লাগে। তেওঁলোকে বুজাই দিছে যে যিহেতু নতুন বিধানসভা নিৰ্বাচিত হৈছে, গতিকে ৰাজ্যপালে সংখ্যাগৰিষ্ঠ থকা দলটোক চৰকাৰ গঠনৰ বাবে নিশ্চয়কৈ নিমন্ত্ৰণ কৰিব। যদি বেনাৰ্জীয়ে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ৰাজ্যপালগৰাকীয়ে তেখেতক বৰ্খাস্ত কৰিব পাৰে। যিকোনো ক্ষেত্ৰতে নতুন মুখ্যমন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰি বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে স্বয়ংক্ৰিয়ভাৱে ক্ষমতাৰ পৰা আঁতৰি যাব মমতা বেনাৰ্জী। জ্যেষ্ঠ অধিবক্তা অমিত আনন্দ তিৱাৰীয়ে নতুন চৰকাৰ গঠনৰ ক্ষেত্ৰত ৰাজ্যপালৰ ক্ষমতা আৰু বিবেচনাৰ ওপৰত এছাৰ বোমাই গোচৰকে ধৰি চৰকাৰী আয়োগৰ প্ৰতিবেদন আৰু ৰায়দানৰ কথা উল্লেখ কৰি কৈছে যে কোনো ৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱাৰ সময়ত মন্ত্ৰী পৰিষদৰ সাহায্য আৰু পৰামৰ্শৰ দ্বাৰা ৰাজ্যপালগৰাকী বান্ধ খাই নাথাকে। এতিয়া পশ্চিমবংগৰ ক্ষেত্ৰত সদনত সংখ্যাগৰিষ্ঠতা থকা একক বৃহৎ দল কোনটো তাত কোনো সন্দেহ নাই। বিধানসভাৰ 294খন আসনৰ ভিতৰত বিজেপিৰ আসন 200ৰ অধিক। বিজেপিৰ সংখ্যাগৰিষ্ঠতা আছে। ইয়াৰ অৰ্থ হ'ল ৰাজ্যপালৰ কোনো বিকল্প নাই। চৰকাৰ গঠনৰ বাবে বিজেপিক নিমন্ত্ৰণ জনাবই লাগিব। জ্যেষ্ঠ অধিবক্তা শ্বুৱেব আলমে উল্লেখ কৰিছে যে নিৰ্বাচন প্ৰক্ৰিয়া আৰু ফলাফলৰ ক্ষেত্ৰত মমতা বেনাৰ্জীৰ মতানৈক্য থাকিব পাৰে, কিন্তু এগৰাকী মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ কাৰ্যভাৰ উলংঘা কৰি পদটো কেতিয়াও দখল কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ আৰু তেখেতৰ মন্ত্ৰীসভাৰ কাৰ্যকাল মাত্ৰ 5 বছৰৰ বাবেহে। পদত্যাগ কেৱল এটা নিয়ম যাতে ধাৰাবাহিকতা প্ৰতিষ্ঠা হয়। পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল জনসাধাৰণৰ আদেশ নহয়, বৰঞ্চ ষড়যন্ত্ৰ বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাটো নুই কৰিছে মমতা বেনাৰ্জীয়ে। আনহাতে যুদ্ধখন ৰাজপথলৈ উলিয়াই বিৰোধী ইণ্ডিয়া ব্লকক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছে। যিয়েই নহওক 294জনীয়া বিধানসভাত বিজেপিয়ে 207খন আসন লাভ কৰি পশ্চিমবংগত TMCৰ 15 বছৰীয়া নিৰৱচ্ছিন্ন শাসনৰ অন্ত পেলাই ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশত এক নিৰ্ণায়ক পৰিৱৰ্তন ঘটালে। এই কথাৰে আজিৰ খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।